বাহ, কিমান যে ধুনীয়া লাগিছে তোমালোকৰ এই গাঁৱৰ পথাৰখন। যিফাললৈকে চকু ফুৰাওঁ সকলোফালে সেউজীয়া আৰু সেউজীয়া। দূৰৈত সেইখন পাহাৰ। এনেবিলাক দৃশ্য দেখিলে মন জোৰ পৰি যায়। পদুমী, তুমি যে চহৰত জন্ম হৈও তাতে ডাঙৰ দীঘল হৈও যে গাঁৱৰ পৰিৱেশ ভাল পাইছো বুলি কৈছা, মোৰ মনটো সঁচাকৈ বহুত ভাল লাগিছে। মই চহৰত জন্ম ল'ব পাৰোঁ, কিন্তু মোৰ আটাইতকৈ প্ৰিয় গাঁৱৰ এই শান্ত পৰিৱেশ। ইয়ালৈ আহিলে এনেকুৱা মনোমোহা দৃশ্য দেখিলে মন প্ৰাণ জোৰ পৰি যায়। তুমি ঠিকেই কৈছা পদুমী, এই সময়কণত গাঁৱৰ পৰিৱেশ দেখিলে মন প্ৰাণ জীপাল হৈ উঠে। ব'লাচোন ব'লা, আৰু অলপ আগলৈকে যাওঁ। তুমি সেই জয়ন্তক চিনি পোৱা নহয়? ইয়াৰ পৰা অলপমান আগলৈ গ'লে সিহঁতৰ ঘৰ পাম। এই জয়ন্তৰ মাকৰ সৈতে তোমাক চিনাকিও কৰাই দিম, খবৰ খাতি এটাও লৈ আহিম। ব'লা সিহঁতৰ ঘৰৰ পৰাই আহিমগৈ, সিও চাগে ঘৰতেই আছেহি। ব'লা তেনেহ'লে, ভালে হ'ব। বৰমাৰ লগত চিনাকিও হ'ব পাৰিম, দুই এষাৰ কথাও পাতিম। ব'লা। আজি তীখৰ ইমান সময়লৈকে অহা নাই যে। আনদিনা হ'লেচোন ৰাতিপুৱাই শুই উঠি মোৰ ওচৰ পায়হি। আজি বা তাৰ কি হ'ল? ক'ৰবাত কিবা কামকেই কৰি আছেনে, নাই মোক মনে মনে কিবা বেয়াই পাই আছেনে? সিহে জানিব আৰু। সি আকৌ দিনটোত পাক এটা নেমাৰিলে মোৰ মনটোকে ভাল লাগি নাথাকে নহয়। ক'ত বা আছে সি আজি? বৰমা, ভালে আছে নহয়? মহানন্দ, তই কেতিয়া আহিলি বোপাই? মই অহা দুদিনমান হ'ল বৰমা। মই সেই গৰু বিহুৰ দিনাই আহিছিলোঁ। পিছে তই চহৰলৈ কেতিয়া যাবিগৈ? কালিলৈকৈ যামগৈ বৰমা, এই বেছি দিনৰ ছুটি থকা নাছিলোঁ নহয়। মহানন্দ, তই বাৰু কেতিয়াবা এই আমাৰ জয়ন্তক লগ পাৱনে? লগ পাওঁনে মানে বৰমা? সি এতিয়া ঘৰলৈ অহা নাই নেকি? নাই অ' বোপাই, এই ঘৰৰ পৰা চহৰলৈ যোৱা দিন ধৰি এই ঘৰলৈ এবাৰো অহা নাই। মইনো কেনেকৈ আছোঁ, ক'ত আছোঁ, সি তাকো চাবলৈ অহা নাই। বৰমা, আপুনি দুখ নকৰিব। আপুনি চাবচোন, জয়ন্ত দা এদিন নিশ্চয় আপোনাৰ ওচৰলৈ আহিব। মহানন্দ বোপা, এই তোৰ পত্নী এইগৰাকীয়ে নেকি? অঁ বৰমা, এইগৰাকী মোৰ পত্নী, নাম পদুমী। হওক দে, বৰ ধুনীয়া নাম। এই পূৰ্ণিমাৰেই ভাগ্য, এই তোৰ নিচিনা এটা ল'ৰা পালে, এই পদুমীৰ নিচিনা এজনী বোৱাৰী পালে। মইহে কি ফুটা কপালখন লৈ পৃথিৱীলৈ আহিছিলোঁ। মোৰ ল'ৰাই নিজৰ মাকৰ মুখখন চাবলৈকে নিবিচাৰে। ঘৰৰ পৰা যি ওলাই গ'ল আৰু। বৰমা, জয়ন্তই বিয়া পতাৰ কথা আপুনি গম পায়নে নাপায়? সি বিয়া পাতিলে বুলি খবৰটো নোপোৱা নহয়। সি তীখৰলৈ মাজে মাজে ফোন কৰি থাকে নহয়, তেতিয়াই কৈছিল। আৰু সি মোলৈ পইচাও পঠিয়ায়, কিন্তু ঘৰলৈ আহিবলৈ কিয় ইচ্ছা নকৰে সেইটোহে বুজি নাপাওঁ। সি যদি আহি মোক মা বুলি মাত এষাৰ মাতিলেহেঁতেন, মই তাতে বহুত শান্তি পালোহেঁতেন। বৰমা, আপুনি অকণমানো দুখ কৰি নাথাকিব। মই গৈ পেলাই বাৰু আপোনাৰ বিষয়ে ক'ম। আপুনি যে মনত দুখ পাই আছে সেইটো কথাও ক'ম। নালাগে অ' বোপা, সি যদি নিজ ইচ্ছাৰে কেতিয়াবা মোৰ ওচৰলৈ আহে, আহিব। নাহিলেও মই কোনো আপত্তি নকৰোঁ। আজি এই 4-5 বছৰে মই এনেকৈ অকলেই দিন কটাইছোঁ। আৰুনো মোৰ মৰিবলৈ কেইটা দিন বাকী আছে। এইকেইটা দিনো মই অকলে থাকিব পাৰিম। এইবোৰ কথা এতিয়া বাদ দিয়া। বৰমাই এনেই মনত আঘাতহে পাব। এই বৰমাক নহ'লে ৰাতি ভাত সাঁজ আমাৰ ঘৰতে খাবলৈ কৈ থৈ যাওঁ। বৰমাই মনত ভাল পাব, অকণমান মনটোও ভাল লাগি থাকিব। তুমি ঠিকেই ভাবিছা পদুমী। বৰমাক নহ'লে তুমিয়ে কোৱা কথাটো, আৰু ভাল পাব। বৰমা, আপুনি সেইবোৰ চিন্তা চৰ্চা কৰি নাথাকিব। আপোনাৰ মনটো এনেই বেয়া লাগি থাকিব। এটা কাম কৰিবচোন, আমাৰ এইজনে আহি আপোনাক লৈ যাবহি। ৰাতিৰ ভাত সাঁজ আমাৰ ঘৰতে খাবগৈ। কালিলৈ আমি যামগৈ নহয়। আজি সকলোৱে মিলি হাঁহি ফূৰ্তি কৰি এসাঁজ খাম একেলগে। হ'ব দে বোৱাৰী, মই বাৰু যাম। তেন্তে আমি এতিয়া বৰমা যাওঁগৈ। সময়ো বহুত হ'ল নহয়। ৰাতিপুৱা খোজকাঢ়িবলৈহে ওলাই আহিছিলোঁ, আহি আহি আপোনাৰ ঘৰ পালোহি। ইফালে চাগে মায়ে চিন্তা কৰি আছে ক'লৈ গ'লো বুলি। তহঁতি বাহিৰতে থিয় হৈ থাকিলি অহাৰ পৰা, এই ভিতৰলৈ এপাক নাযাওঁ নেকি? এতিয়া নোসোমাওঁ বৰমা, আকৌ কেতিয়াবা আহিম নহয়, তেতিয়া সোমাম। হ'ব তেনেহ'লে যা। এই বোৱাৰীজনী আজি নতুনকৈ আহিছিলে, তাইকো বাহিৰতে থিয়কাই থলোঁ। বেয়া নাপাবি দেই বোৱাৰী, মোৰ অৱস্থাটো ঠিক নহয় যে, এই মনবিলাক কিবা কিবি কৰি থাকে।
মা অ' মা চাওঁ এইফালে আছোন। তই খোজকাঢ়িবলৈ গৈ ইমান দেৰি কৰিলিগে যে? এই পদুমিক গাঁওখন দেখুৱাই দেখুৱাই গৈ এই জয়ন্তহঁতৰ ঘৰ পালোগৈ। তাতে জয়ন্ত মাকৰ লগত কথা পাতি থাকোঁতে ইমান দেৰি হ'ল। এই মানুহজনীলৈ বৰ বেয়া লাগে পাই, মনটো সদায় মাৰি মাৰি থাকে। আজিকালি জয়ন্ত নাহে নহয় ঘৰলৈ। মোক সকলোখিনি কথাই ক'লে মা, তাকে মই কৈছোঁ এনেই মনত দুখ কৰি নাথাকিব, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিবই। ঘূৰি আহিলেই হয় অ', নহ'লে মাকে সেই কথাটোকে চিন্তা কৰি কৰি বেমাৰহে গোটাই ল'ব। বৰমাক ৰাতি ভাত সাজ খাবলৈ আমাৰ ঘৰলৈকে মাতি থৈ আহিছোঁ। তাকে ভিতৰত কি কি আছে কি কি নাই মোক কচোন, মই সেই বজাৰৰ পৰা আহোঁগৈ। যাবি অ', যাবলৈ বহুত সময় আছে। প্ৰথমে গৈ সেই মুখ হাতখন ধুই আহগৈচোন, চাহ একাপ দিও খাই যাবি। অ' আইতা, আইতা। তীখৰ, তই কালি দিনটোৰ ভিতৰত পাক এটাও নামাৰিলি যে? তই মোক বাৰু কিবা কথাত বেয়া পাইছ নেকি বোপাই? এই আইতা, মইনো তোক কি কথাত বেয়া পাম? মই আহিম বুলি ভাবিছিলোঁ তোৰ ওচৰলৈ, কিন্তু এই মানুহ এজনৰ লগত পটককৈ এইফালৰ পৰা আহিবলগীয়া হ'ল নহয়। এইটো কাৰণে দিনটো আহিবলৈ সময় নাপালোঁ। তই দিনটোত এপাক মাৰই, যদি গোটেই দিনটোত এবাৰ নাহ মনলৈ কিবা কিবিহে চিন্তা আহে। আৰুনো এতিয়া মোৰ তোৰ বাহিৰে কোন আছে? মই এতিয়া তোৰ মুখলৈ চাই জীয়াই আছোঁ বোপাই। তই কিন্তু মোক কিবা কথাত বেয়া পালে কৈ দিবি, নহাকৈ নাথাকিবি। তই চিন্তাবিলাক বেছিকৈ কৰ আইতা, সেইটো কাৰণে মোৰ কিছুমান কথাত খং উঠে তোৰলৈ। হ'ব, তই এতিয়া খং কৰি থাকিব নালাগে। তই আহিলিয়ে যেতিয়া মহানন্দহঁতৰ ঘৰৰ পৰা আগেচোন যা। মই তোৰ হাতত বস্তু দুটামান দি পঠিয়াওঁ, তই গৈ সেই মহানন্দৰ হাতত দি থৈ আহিলেই হ'ব। কি বস্তুনো আইতা? জয়ন্ত আহিব বুলি লাড়ু পিঠা কেইটামান বনাইছিলোঁ, সিটো আহিবলৈ আজৰি নাপালেই। এতিয়া ভাবিছোঁ মহানন্দৰ হাততে দি পঠিয়াওঁ, সিয়ে গৈ দি দিবগৈ। তয়ো যে আইতা নহয়, যিটো ল'ৰাই অত বছৰে তোৰ খবৰ এটা ল'বলৈ অহা নাই, তই সেইটো ল'ৰাৰ কাৰণে লাড়ু পিঠা দিবলৈ ওলাইছ? কি কৰিবি অ' তীখৰ, সি মোক এলাগী কৰিব পাৰিলেও মই তাক এলাগী কৰিব নোৱাৰোঁ নহয়। যিমানে নহ'লেও সি মোৰ পেটৰ সন্তান, সি ভালে থকাটো মই সদায়ে বিচাৰোঁ। যা যা, দুখ কৰি থাকিব নালাগে। কি কি বান্ধি থৈছ ভিতৰৰ পৰা উলিয়াই দে, মই গৈ সোনকালে দি থৈ আহোঁগৈ। জয়ন্ত, তই বোলে 4-5 বছৰে ঘৰলৈ যোৱা নাই? অ' তই মানে ঘৰলৈ গৈ আমাৰ ঘৰলৈ গৈছিলিগৈ? অঁ গৈছিলোঁ। এটা কথা জয়ন্ত, বৰমাই মনত বহুত কষ্ট পাই আছে, আৰু এই বৰমাৰ স্বাস্থ্যও ঠিক নহয়। মই কি কৰোঁ তই কচোন মহানন্দ, মই বৰ দুমোজাত পৰিছোঁ। এইফালে উৰ্মিলাৰ কথা নুশুনিলেও নহয়, সেইফালে মাক নাচালেও নহয়, এতিয়া মাজতে মই মৰিছোঁ। শুন জয়ন্ত, মই তোক উৰ্মিলাক এৰি থৈ যাবলৈ কোৱা নাই নহয়। মাত্ৰ তই ঘৰলৈ এবাৰ যাবি, বৰমাই মনত বহুত শান্তি পাব। বৰমাই তোৰ পৰা বেলেগ একো আশা কৰা নাই নহয়। তই যাতে বিহুৱে সংক্ৰান্তিয়ে ঘৰলৈ এপাক যাৱ, সেইটোৱেইটো আশা কৰিছে। তই যদি এনেকৈ নোযোৱাকৈ থাক, বৰমাই বিভিন্ন ধৰণৰ চিন্তা কৰি এই বেমাৰহে গোটাব। সেইটো হয় মহানন্দ, মায়ে মোৰ পৰা একো আশা নকৰে। আজি অত বছৰে এবাৰো ঘৰলৈ নগৈ মাৰ মনত যে কষ্ট দিছোঁ সেয়া মই ভালকৈয়ে জানো, কিন্তু মই উৰ্মিলাৰ কথাও যে পেলাব নোৱাৰোঁ। আৰু এটা কথা কচোন মহানন্দ, মই যদি অত বছৰৰ পিছত ঘৰলৈ যাওঁ, মায়ে জানো মোক আঁকোৱালি ল'ব? মাকৰ মৰম চেনেহৰ ঠাই আন কোনোৱে ল'ব নোৱাৰে জয়ন্ত। তই কি ভাবিছ, তই অত বছৰ ঘৰলৈ নোযোৱাৰ কাৰণে বৰমাই তোৰ কি খবৰ নোলোৱাকৈ আছে? তই এবাৰ বিহুত যাবি বুলি লাড়ু পিঠা বনাই থৈছিল, তই নোযোৱাৰ কাৰণে এতিয়া মোৰ হাততে দি পঠাইছে। তই তেতিয়াহ'লে নিজে ভাবিছা, তোলৈ যদি বৰমাৰ ইমানেই খং থাকিলেহেঁতেন, সেই লাড়ু পিঠা অন্যান্য বস্তু কিয় দি পঠিয়ালেহেঁতেন? তাতেই বৰমাৰ মৰম চেনেহ ভাল পোৱা বুজি পায়। তই ঠিকেই কৈছ মহানন্দ, মই এই উৰ্মিলাৰ কথা শুনি আজি অত বছৰে মাক মনত কষ্ট দিলোঁ। এইবাৰ ছুটি পালেই ঘৰলৈ যাম, আৰু মোৰ মাক মোৰ লগতে ৰাখিমহি। যাবি, যিমান পাৰ সোনকালে যাবি। বৰমাই তোলৈ বহুত আশাৰে বাট চাই আছে। আইতা, অ' আইতা। তীখৰ, তই এনেকৈ কিয় শুই আছ? তোৰ গা বেয়া লাগিছে নি?
গা বেয়া লগা নাই অ' এই ভাগৰহে লাগিছে শৰীৰটো। এইটো কাৰণে অকণমান দীঘল দিছোঁ। উঠচোন উঠ, তোক লগ কৰিবলৈ মানুহ এজন আহিছে। কোন মানুহ আহিছে নতিখৰ? এইকণ সময়তনো মোক লগ কৰিবলৈ কোন আহিব? আহিছে ৰ মানুহ এজন, তই দেখিবি নহয়। দাদা, ভিতৰলৈ সোমাই আহক আকৌ। জয়ন্ত, বোপাই, তই আহিছ? অঁ মা, মই আহিছোঁ। তই বহুত দেৰি কৰি দিলি অ' বোপাই। তোৰ আজি কেনেকৈ মনত পৰিল এই দুখিনি মাৰলৈ? মোক ক্ষমা কৰি দে মা, মই তোক বহুত কষ্ট দিলোঁ। বোপাই, মই ভাবিছিলোঁ মই তোক নেদেখাকৈ শেষ নিশ্বাস ত্যাগ কৰিব লাগিব। নাকান্দিবি মা, নাকান্দিবি। এয়া চাচোন, মই তোৰ ওচৰলৈ আকৌ উভতি আহিছোঁ। ব'ল মা, ব'ল, কালি টোপোলা বান্ধ। তই মোৰ লগত একেলগে থাকিব পাৰিবি। নালাগে বোপা, নালাগে। তই যে মোক কথাষাৰ শুনালি, তাতে মই বহুত সুখ পাইছোঁ। মই এইখন ঘৰতে, এইটো ভেঁটুতে থাকিয়ে মৰিব বিচাৰোঁ। আকৌ মই তোৰ লগত থাকি তহঁতৰ শান্তি কৰিবলৈ নাযাওঁ। তেনেকৈনো কিয় কৈছ মা? তই মোৰ লগত থাকিলে মোৰ জানো অশান্তি হ'ব পাৰে? ইমান দিনেতো তই অশান্তি পাবি বুলিয়েই মোৰ খবৰ এটাও ল'বলৈ অহা নাছিলি। মই অত বছৰে এনেকৈ থাকিলোঁ। এতিয়ানো মই মৰিবলৈ আৰু কেইটা দিন বাকী আছে? মই থাকিব পাৰিম বোপাই, মই এনেকৈয়ে থাকিব পাৰিম। নহয় মা, মই তোক এনেকৈ অকলে থাকিবলৈ দিব নোৱাৰোঁ নহয়। তই মোৰ লগত যাবই লাগিব। মুঠৰ ওপৰত তই মোৰ লগত যাবই লাগিব। শুন জয়ন্ত, মই তোক কথা এটা কওঁ। তই মোক তালৈ নি এসোপামান খোৱালেও পিন্ধালেও মোৰ মনটোত শান্তি দিব নোৱাৰ। বিহুৱে সংক্ৰান্তিয়ে আহি যদি এইখন ঘৰতে তই থাকি যাৱহি, তাতে মই বহুত শান্তি পাম। আৰু মই এই ভেটিটো এৰি দিব নোৱাৰোঁ নহয়। এই ভেটিটোত তোৰ দেউতাৰৰ বহুত আশা, বহুত সপোন জড়িত হৈ আছে। আৰু এই ঘৰটো যদি এনেকৈ এৰি থৈ যাওঁ, ইয়াত ভূতে বাঁহ ল'বহি, এইটো ঘৰ গুচি বাঁহতল হ'ব। এইটো কাৰণে মই এই ভেটিটোতে ৰখীয়া হিচাপেই থাকিম। তই অহা যোৱা কৰি থাকিবি। এই অহা বাৰলৈ আহিলে বোৱাৰীকো লৈ আহিবি। তাইনো কেনেকুৱা, মাতষাৰনো শুনিবলৈ কেনেকুৱা। মোৰো মন যায় নহয় কথা এষাৰ পাতিবলৈ। তেনেকুৱাই কৰিবি জয়ন্ত। হ'ব মা, তই যেনেকৈ বিচাৰিছ মই তেনেকৈ কৰিম। তীখৰ, ব'ল বজাৰৰ পৰা আহোঁগৈ। আমাৰ ঘৰৰ আশে পাশে যিমান কেইঘৰ মানুহ আছে, সকলোৱে মিলি আজি ৰাতিৰ ভাতসাঁজ আমাৰ ঘৰতে খাম।